আপোনাৰ পিঠিৰ ৰাজহাড়ডাল এনেকৈ বেকা হৈ গৈছে মানে ইংৰাজী ভাষাৰ যেটো এস আখৰ আছে এই এস টোৰ দৰে হৈ গৈছে তেনেহলে আপোনাৰ স্কলিওসিছৰ সমস্যা হৈছে আপোনাৰ যদি পিঠিৰ ৰাজহাড়ডাল এনেকৈ বেকা হৈ গৈছে তেনেহলে আজি মই আপোনাৰ এই সমস্যাটো দূৰ কৰা এটা বহুত বেছি সহজ ব্যায়াম লৈ আহিছো আহকচোন আমি একেলগে ব্যায়ামটো কৰো ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ দুইখন হাত এনেকৈ ৰাখি লাহেকৈ বান্ধি লব তাৰ পিছত আপোনাৰ হাত দুইখন এনেকৈ এটা সাইডে ঘূৰাব আৰু আপুনি এনেকৈ হালি যাব নেক্সট আনটো সাইডে এনেকৈ ঘূৰাব এনেকৈ হালি যাব ব্যায়ামটো এনেকৈ 10 বাৰকৈ দুইটা সাইডে পুনৰাবৃত্তি কৰিব আৰু আপুনি দেখিব আপোনাৰ স্কলিওসিছৰ সমস্যা লাহে লাহে কম হৈ যাব ধৰিছে বহুত জৰুৰী ভিডিও সকলোকে শেয়াৰ কৰি দিব থ্যাংক ইউ